ছদ্ৰক, মৈছক আৰু অবেদনগোৱে ৰজাৰ আদেশ কিয় অমান্য কৰিছিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ৪৪ নম্বৰ পদৰ পৰা ৩ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ১৬ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। নবুখদনেছৰ ৰজাই এটা সোণৰ প্ৰকাণ্ড মূৰ্তি নিৰ্মাণ কৰিছিল। এই মূৰ্তিটো নিৰ্মাণৰ সময়ত নবুখদনেছৰে কি ভাবিছিল সেই বিষয়ে আমি অনুমান কৰিব পাৰোঁ। প্ৰথমতে এই প্ৰতিমূৰ্তি নিৰ্মাণৰ দ্বাৰা নবুখদনেছৰে স্বৰ্গৰ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা যেন দেখা পাওঁ। তেওঁক প্ৰবল প্ৰতাপী সম্ৰাট কৰা ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতাৰ প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে তেওঁ গৌৰৱতহে উফন্দি উঠাৰ নিচিনা হৈছিল। দ্বিতীয়তে ইয়াৰ পৰাও তেওঁ নিজকে এজন উপাস্য ব্যক্তিৰ ৰূপত স্থাপন কৰিব। তৃতীয়তে স্পষ্টভাৱে নবুখদনেছৰে নিজৰ ৰাজ্যৰ সকলো জনগোষ্ঠী আৰু সকলো ভাষাভাষী লোকক একত্ৰিত কৰি এখন মহান সৰ্বাত্মক চৰকাৰ গঠন কৰিবলৈ বিচাৰিছিল, অৰ্থাৎ তেওঁ বিশ্ব ধৰ্ম প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। সেই মূৰ্তিটো নিৰ্মাণ কৰাৰ পাছত মূৰ্তিটো প্ৰতিষ্ঠা কৰাৰ দিনটো আহি পালেহি। সেই কাৰ্যসূচীত দানিয়েলৰ বাহিৰে আন সকলোৱে উপস্থিত আছিল। আমি বিশ্বাস কৰোঁ যে দানিয়েলৰ অনুপস্থিতিৰ এটা ভাল আৰু বৈধ কাৰণ আছিল। তেওঁ হয়তো ৰজাৰ কিবা কামত ব্যস্ত থকা বাবে তাৰ পৰা আঁতৰত থাকিব লগা হৈছিল। তেওঁ বাবিলনৰ ৰজা নবুখদনেছৰৰ প্ৰধান উপদেষ্টা হিচাপে বৰ গধুৰ দায়িত্ব পালন কৰিব লাগিছিল বুলি আমি বুজি পাওঁ। দুৰা নামৰ সেই সমতল ক্ষেত্ৰত সেই অতি আকৰ্ষণীয় সোণৰ প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছিল। মানুহবোৰে নিশ্চয় লাগি চাইছিল, ইমান ডাঙৰ, ইমান ওখ, ইমান সুন্দৰ এটা সোণৰ মূৰ্তি। সেইটো এটা চমকপ্ৰদ সাফল্য আছিল ৰজাৰ বাবে। মূৰ্তিটো উৎসৰ্গা কৰাৰ সময় আহিল। ঘোষণা কৰা হ'ল যে যেতিয়া বাদ্যযন্ত্ৰবোৰ বাজিব তেতিয়া তাত উপস্থিত থকা সকলোৱে সেই মূৰ্তিটোৰ আগত প্ৰণিপাত কৰিব লাগিব। যদিহে কোনোবাই সেই মূৰ্তিটোৰ আগত প্ৰণিপাত নকৰে তেনেহলে তেওঁক জ্বলন্ত অগ্নিকুণ্ডত পেলাই মৃত্যুদণ্ড দিয়া হ'ব। অৰ্থাৎ সেৱা উপহানৰ কোনো ব্যক্তিগত স্বাধীনতাৰ তাত কোনো স্থল নাছিল। যেতিয়া বাদ্যযন্ত্ৰবোৰ বজাবলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকে তললৈ পৰি এই মূৰ্তিটোক পূজা কৰিব লাগিছিল। তাত স্বতঃস্ফূৰ্ত আৰু স্বাধীন মনে কৰা ব্যক্তিগত বিশ্বাসৰ কোনো ঠাই নাছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? যোৱা অনুষ্ঠানত আমি দানিয়েল পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদ দুটাত পঢ়িবলৈ পাইছিলোঁ যে বাবিলৰ ৰজা নবুখদনেছৰে এটা সোণৰ বিশাল মূৰ্তি সাজিছিল। তেওঁ সেই সোণৰ মূৰ্তিটো প্ৰতিষ্ঠা কৰিবৰ বাবে দেশৰ প্ৰধান প্ৰধান লোকসকল, বিষয়াসকলক মাতিছিল। সেই সকলোবোৰৰ মাজত দানিয়েলৰ সেই যিহুদী বন্ধু ৩জনো আছিল। আজিৰ অনুষ্ঠানত আমি পাম তাৰ পাছত কি ঘটিছিল সেই কথা। বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। ৩ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদ। পাছে ক্ষিতিপাল, প্ৰতিনিধি, দেশাধ্যক্ষ, প্ৰধান বিচাৰকৰ্তা, ৰাজভৰালী, ব্যৱস্থাপক, বিচাৰকৰ্তাবিলাক আৰু প্ৰদেশবোৰৰ আন আন আটাই বিষয়াই ৰজা নবুখদনেছৰে স্থাপন কৰা সেই মূৰ্তিৰ প্ৰতিষ্ঠা কৰিবলৈ গোট খালে আৰু নবুখদনেছৰে
স্থাপন কৰা মূৰ্তিৰ আগত থিয় হ'ল। সেই মূৰ্তিক প্ৰতিষ্ঠা কৰাৰ দিনটো আহি পৰিল। ৰজাৰ আদেশমতে তাত সকলো প্ৰধান লোক উপস্থিত আছিল, কিন্তু তাত দানিয়েল উপস্থিত নাছিল। সেইদিনা সেই সময়ত দানিয়েল ক'ত আছিল আৰু কিয় তাত উপস্থিত নাছিল সেই কথা আমি ক'ব নোৱাৰোঁ। কিন্তু আমি বিশ্বাস কৰোঁ যে দানিয়েল তাত উপস্থিত নথকাৰ নিশ্চয় গ্ৰহণযোগ্য আৰু আইনসংগত কাৰণ আছিল। হয়তো ৰজাৰ কিবা জৰুৰী কামত তেওঁ আঁতৰত আছিল। তেওঁ আছিল সেই বিশ্ব সম্ৰাট নবুখদনেছৰৰ প্ৰধানমন্ত্ৰী। গতিকে নিশ্চয় কিবা গধুৰ দায়িত্বপূৰ্ণ কামত তেওঁ ক'ৰবাত ব্যস্ত থাকিব লগা হৈছিল, আৰু নিশ্চয় ৰজায়ো তাৰেই অনুমতি দিছিল। দুৰা উপত্যকাত স্থাপন কৰা সেই সোণৰ মূৰ্তিটো নিশ্চয় অতি দেখনীয়াৰ আছিল। আজি মহাকাশলৈ উৰাবলৈ সাজু কৰি ৰখা বিয়াগুম ৰকেট এটাৰ নিচিনা চকুত লগা আৰু আকৰ্ষণীয় নিশ্চয় আছিল সেই সোণৰ মূৰ্তিটো। মানুহে নিশ্চয় লাগি লাগি চাইছিল, চাই নিশ্চয় হেঁপাহ নপলাইছিল। এতিয়া 4 নম্বৰ পদৰ পৰা একেলগে 6 নম্বৰ পদলৈকে পাঠ কৰি দিওঁ। তেতিয়া ঘোষণাকাৰীয়ে ৰিঙিয়াই ক'লে, হে সকলো জাতিৰ, দেশৰ আৰু ভাষাৰ লোকবিলাক, তোমালোকলৈ এই আজ্ঞা হৈছে যে যি সময়ত তোমালোকে শিঙা, বাঁহী, বীণা, চেৰেণ্ডা, চেতাৰ আৰু মৃদংগ আদি নানাবিধ বাদ্যযন্ত্ৰৰ বাদ্য শুনিবা, তেতিয়াই নবুখদনেছৰ ৰজাই স্থাপন কৰা সোণৰ মূৰ্তিক উবুৰি হৈ পৰি সেৱা কৰিবা। যেয়ে উবুৰি হৈ পৰি সেৱা নকৰিব, তাক সেই মুহূৰ্ততে প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ'ব। সেই প্ৰতিষ্ঠা কৰা, উৎসৰ্গা কৰা সময়ত তেওঁলোকে উপাসনাৰ স্বাধীনতাৰ কথা অলপো নাজানিছিল। যেতিয়া সকলো বাদ্য একেলগে বাজিব, তেতিয়া তেওঁলোকে সকলোৱে সেই মূৰ্তিৰ আগত মূৰ দুৱাই প্ৰণিপাত জনাব লাগিব। তাত স্বতঃস্ফূৰ্তভাৱে জনোৱা ব্যক্তিগত উপাসনাৰ কোনো স্থান নাছিল। সকলোবিলাক আগতেই ঠিক ঠাক কৰি দিয়া হৈছিল। এই বাদ্যযন্ত্ৰৰ দলটোত থকা বিভিন্ন বাদ্যযন্ত্ৰবিলাকৰ নাম মন কৰকচোন। শিঙা, এইটো হৈছে বতাহৰ যোগেদি শব্দ কৰা এটা বাদ্য। বাঁহী, এইটোও হৈছে বতাহৰ যোগেদি শব্দ কৰা এটা বাদ্য। বীণা, তাঁৰৰ যোগেদি শব্দ কৰা বাদ্যযন্ত্ৰ। চেৰেণ্ডা, এইটো তাঁৰৰ যোগেদি শব্দ কৰা বাদ্যযন্ত্ৰ। চেতাৰ, এইটো তাঁৰৰ যোগেদি শব্দ কৰা বাদ্যযন্ত্ৰ। মৃদংগ, চামৰাৰে তৈয়াৰী বাদ্যযন্ত্ৰ। আৰু তাৰ পাছত কোৱা হৈছে যে নানাবিধ বাদ্যযন্ত্ৰৰ শব্দ, অৰ্থাৎ আৰু নানা ধৰণৰ বাদ্যযন্ত্ৰ আছিল যিবোৰৰ নাম ইয়াত উল্লেখ কৰা হোৱা নাই। এই অদ্ভুত আদেশ দিয়া হ'ল, যেতিয়া সমবেতভাৱে বাদ্যযন্ত্ৰবিলাক বাজি উঠিব, তেতিয়া সকলো লোকে একেলগে উবুৰি খাই সেই সোণৰ মূৰ্তিটোৰ আগত প্ৰণিপাত জনাব লাগিব। নিজ ইচ্ছা বা নিজৰ মনৰ স্বতঃস্ফূৰ্ত প্ৰকাশ হিচাপে নহয়, বাধ্যতামূলক হিচাপেই সেই মূৰ্তিক সেৱা জনাবলৈ কোৱা হ'ল। অৰ্থাৎ আমি এটা কথা স্পষ্টভাৱে ক'ব পাৰোঁ যে এইটো কেৱল মাত্ৰ মূৰ্তি প্ৰতিষ্ঠাৰ উৎসৱেই নাছিল, মানুহক বলপূৰ্বকভাৱে উপাসনা কৰাবলৈ কৰা আয়োজন আছিল। কিন্তু প্ৰকৃত আৰাধনা, প্ৰকৃত উপাসনা মানুহৰ হৃদয়, মানুহৰ অন্তৰৰ পৰা নিজে নিজে ওলাই আহিব লাগে। কোনেও জোৰকৈ জাপি দিব নোৱাৰে। গতিকে আমি ক'ব পাৰোঁ যে সেই মানুহবিলাকে মূৰ্তিৰ আগত যদিও সেৱা কৰিছিল, সেৱা উপাসনাৰ বাহ্যিক ৰূপহে আছিল। মানুহক আকৰ্ষণ কৰিবলৈ সংগীত ব্যৱহাৰ কৰা হৈছিল। সুন্দৰ ভক্তিভাৱপূৰ্ণ সংগীত তথা বাদ্য বাজনাই আমাৰ উপাসনাৰ সৌষ্ঠৱ বঢ়াব পাৰে, অধিক অৰ্থপূৰ্ণ কৰি তুলিব পাৰে। কিন্তু তাকে কৰোঁতে আমি সাৱধান হোৱাও উচিত। জাগতিক ভাৱপূৰ্ণ সংগীতৰ দ্বাৰা উপাসনাৰ গাম্ভীৰ্য যাতে নকমে, তাৰ প্ৰতিও আমি লক্ষ্য ৰখা উচিত। কিন্তু আৰাধনাৰ সময়ত গীত মাত আদিৰ যে প্ৰয়োজন আছে, তাত সন্দেহ নাই। বাইবেলত এইবুলি লিখিছে, ইফিচিয়া 5 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদত, ধৰ্মগীত,
স্তুতিগীত আৰু আত্মিক গানেৰে পৰস্পৰে আলাপ কৰা আৰু প্ৰভুৰ উদ্দেশ্যে তোমালোকৰ হৃদয়েৰে গান আৰু বাদ্য কৰা। আকৌ কলচীয়া 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত এনেদৰে লিখিছে, খ্ৰীষ্টৰ বাক্য সকলো জ্ঞানৰ কথাত তোমালোকত বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতিগীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি অনুগ্ৰহৰ কথাত নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰা। গীৰ্জা উপাসনাৰ সময়ত আমি যেতিয়া গান গাওঁ, সেই গান হ'ব লাগে ঈশ্বৰৰ গৌৰৱৰ কাৰণে, আমাৰ নিজক জাহিৰ কৰিবৰ কাৰণে নহয়। নবুখদনেছৰ ৰজাই স্থাপন কৰা সেই মূৰ্তিৰ আগত সকলোকে সেৱা জনাবলৈ কোৱা হ'ল। সেৱা জনোৱাটো বাধ্যতামূলক কৰা হ'ল। সেৱা নজনালে ভয়ংকৰ শাস্তি দিয়া হ'ব বুলি জনাই দিয়া হ'ল। যিয়ে সেৱা নজনায় তাকেই জ্বলন্ত অগ্নিকুণ্ডত পেলোৱা হ'ব বুলিও জনাই দিয়া হ'ল। আমি নিঃসন্দেহে ক'ব পাৰোঁ যে তাত গোট খোৱা সকলোবোৰ লোকেই সেই বাদ্য সংগীত বাজি উঠাৰ লগে লগে মূৰ্তিৰ আগত প্ৰণিপাত জনালে, মাত্ৰ 3জন ব্যক্তিৰ বাহিৰে। কোন সেই 3জন ব্যক্তি? 7 নম্বৰ পদটো পঢ়িছোঁ। এতেকে আটাই জাতিৰ লোকবিলাকে যেতিয়া শিঙা, বাঁহী, বীণা, চেৰেণ্ডা আৰু চেতাৰ আদি নানাবিধ বাদ্যযন্ত্ৰৰ বাদ্য শুনিলে, তেতিয়া সকলো জাতিৰ, দেশৰ আৰু ভাষাৰ লোকবিলাকে উবুৰি হৈ পৰি নবুখদনেছৰ ৰজাই স্থাপন কৰা সোণৰ মূৰ্তিক সেৱা কৰিলে। এনেদৰে বাহ্যিকভাৱে সকলো মানুহেই সেই মূৰ্তিৰ প্ৰতি আনুগত্য দেখুৱালে। সকলোৱে একেলগে উবুৰি খাই সেৱা কৰিলে। বহুতো লোকৰ অন্তৰত হয়তো একো ভক্তিভাৱ নাছিল, হয়তো সেৱা কৰিবৰ ইচ্ছা নাছিল, কিন্তু তেনে ভাৱ থাকিলেও প্ৰকাশ কৰা নাছিল। তেওঁলোকে নিশ্চয় মনে মনে নিজকে যুক্তি দেখুৱাইছিল যে সেৱা কৰাত একো লোকচান নাই। আজিও বাৰু আমি তেনেকুৱা নকৰোঁনে? আমি জানো খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি কেনেকুৱা হোৱা উচিত, কেনেকুৱা হোৱা উচিত নহয়, কি কৰা উচিত, কি কৰা উচিত নহয়। কিন্তু কেতিয়াবা আমি হয়তো লগৰ লগত এনেকুৱা কিবা কাম কৰি পেলাওঁ যিটো আচলতে গ্ৰহণযোগ্য নহয়। তেতিয়া আমি কিবা কিবি যুক্তি দৰ্শাওঁ। আমি এনেকুৱা যুক্তি দেখুৱাব খোজোঁ যে তেনেকুৱা কাম কৰাটোত একো দোষ হোৱা নাই। বহু সময়ত আমি ভুল দেখিও আঙুলিয়াই দিব নোখোজোঁ, বৰং মনে মনে আমি মানি লওঁ। আচলতে আমি মানুহলৈ ভয় কৰোঁ বাবেই এনেকুৱা কৰোঁ। কিন্তু ঈশ্বৰলৈ ভয় ৰখা আৰু ঈশ্বৰত সম্পূৰ্ণ বিশ্বাস ৰখা মানুহে আনলৈ ভয় নকৰে। 8 নম্বৰ পদ। ইয়াতে সেই সময়ত কেইজনমান কলদিয়া মানুহে ওচৰলৈ আহি যিহুদীবিলাকৰ অহিতে চুক্লি লগালে। ৰজাই খুব সম্ভৱ চোৰাংচোৱা ৰাখিছিল। তেওঁ আদেশ দিয়া মতে সকলো লোকে উবুৰি খাই সেৱা কৰিছেনে নাই চাবলৈ। কেইজনমান কলদিয়া লোকে আহি ৰজাক কথা লগালেহি। তেওঁলোকে নিশ্চয় দানিয়েলৰ সেই 3 বন্ধুক চাই আছিল। যিহুদী ডেকা হৈও তেওঁলোক ইমান উচ্চ পদত অধিষ্ঠিত হোৱা কাৰণে তেওঁলোকক নিশ্চয় আন লোকসকলে হিংসা কৰিছিল। তদুপৰি সেই বিশেষ অনুষ্ঠানত গোট খোৱা মানুহবোৰৰ মাজত তেওঁলোক 3জনেই মাত্ৰ যিহুদী লোক আছিল, কাৰণ নবুখদনেছৰ ৰজাৰ ৰাজবাব পোৱা যিহুদী লোক তেওঁলোক 3জনেই আছিল দানিয়েলৰ বাহিৰে। 9 নম্বৰ পদৰ পৰা একেলগে 12 নম্বৰ পদলৈকে পাঠ কৰি দিম। সিহঁতে ৰজা নবুখদনেছৰৰ আগত ক'লে, মহাৰাজ চিৰজীৱী হওক। হে মহাৰাজ, আপুনি এই আজ্ঞা কৰিছিল যে যিজনে শিঙা, বাঁহী, বীণা, চেৰেণ্ডা, চেতাৰ আৰু মৃদংগ আদি নানাবিধ বাদ্যযন্ত্ৰৰ বাদ্য শুনিব, তেওঁ উবুৰি হৈ পৰি সেই সোণৰ মূৰ্তিক সেৱা কৰিব। কিন্তু যিজনে উবুৰি হৈ পৰি সেৱা নকৰিব, তেওঁক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ'ব। বাবিল প্ৰদেশৰ ৰাজকাৰ্যত আপুনি নিযুক্ত কৰা ছদ্ৰক, মৈশক আৰু অবেদনগো নামেৰে কেইজনমান যিহুদী আছে। হে মহাৰাজ, সেই মানুহকেইজনে আপোনাক নামানে, আপোনাৰ দেৱতাবিলাকক সেৱা নকৰে আৰু আপুনি স্থাপন কৰা সোণৰ মূৰ্তিকো পূজা নকৰে। ছদ্ৰক, মৈশক আৰু অবেদনাগোৱে সেই সোণৰ মূৰ্তিৰ আগত প্ৰণিপাত জনোৱা নাছিল। সেই কথাটো ৰজাক জনোৱা হ'ল। তেওঁলোকৰ নাম ধৰি ৰজাক জনোৱা হ'ল। ভুল হোৱাৰ কথাই নাই। অৱশ্যে হে মহাৰাজ, সেই মানুহকেইজনে আপোনাক নামানে, এই বুলি কোৱা কথাখিনি সত্য নহয়।
তেওঁলোক আচলতে ৰজাৰ অবাধ্য আৰু বিদ্ৰোহী কেতিয়াও নাছিল। কিন্তু তেওঁলোকে জানিছিল যে ৰজাতকৈও উচ্চ এজনা আছে। সেই সৰ্বোপৰি ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ যি আনুগত্য আছিল, সেই আনুগত্য প্ৰকাশ কৰিহে তেওঁলোকে সেই মূৰ্তিৰ আগত প্ৰণিপাত নকৰিলে। ঈশ্বৰে দিয়া 10 আজ্ঞা অনুসাৰে তেনেদৰে মূৰ্তিৰ আগত প্ৰণিপাত কৰাটো পাপ হ'লহেঁতেন। সেই কথাটো তেওঁলোকে জানিছিল বাবেহে সেই মূৰ্তিৰ আগত প্ৰণিপাত কৰা নাছিল। 13 নম্বৰ পদ। ইয়াকে শুনি নবুখদনেছৰে ক্ৰোধ আৰু কোপত ছদ্ৰক, মৈশক আৰু অবেদনাগোক আনিবলৈ আজ্ঞা কৰিলে। তাতে সেইকেইজনক ৰজাৰ ওচৰলৈ নিয়া হলত। কথাটো শুনি নবুখদনেছৰ ৰজাৰ খং উঠাটো স্বাভাৱিক। কাৰণ তেওঁৰ আদেশ অমান্য কৰা মানে তেওঁৰ প্ৰতি বিদ্ৰোহৰ ভাৱ দেখুওৱা। তদুপৰি তেওঁ বুজি পোৱা নাছিল, বুজিবৰ সামৰ্থ্যও নাছিল, কিয় সেই 3জন যিহুদী যুৱকে সেই মূৰ্তিৰ আগত প্ৰণিপাত কৰা নাছিল সেই কথা। 14 নম্বৰ পদ। নবুখদনেছৰে তেওঁবিলাকক উত্তৰ দি ক'লে, হে ছদ্ৰক, মৈশক আৰু অবেদনগো, তোমালোকে যে মোৰ দেৱতাক সেৱা কৰা নাই, মই স্থাপন কৰা সোণৰ মূৰ্তিক পূজা কৰা নাই, তাক তোমালোকে জানি শুনি কৰা নাইনে? ছদ্ৰক, মৈশক, অবেদনাগোক ৰজাৰ আগলৈ অনা হ'ল। ৰজাই জানিব বিচাৰিলে তেওঁলোকে যে সেই সোণৰ মূৰ্তিৰ আগত প্ৰণিপাত কৰা নাই, তেওঁলোকে জানি শুনি সেই কাম কৰা নাই নে নজনা কাৰণেহে সেইটো কাম কৰা নাই? এইটো এটা ভাল প্ৰশ্ন। অৰ্থাৎ এই প্ৰশ্নটোৰ পৰা আমি এই কথা বুজি পাওঁ যে ৰজাই চিধাচিধি ছদ্ৰক, মৈশক আৰু অবেদনগোক দোষী সাব্যস্ত কৰিব খোজা নাই। যদি তেওঁলোকে নজনাকৈ সেই কাম কৰিছে, অৰ্থাৎ তেনেদৰে প্ৰণিপাত যে কৰিব লাগে সেইটো বুজি পোৱা নাই কাৰণে প্ৰণিপাত কৰা নাই, তেতিয়াহ'লে তেওঁলোকৰ নিশ্চয় দোষ নাই। কিন্তু তেওঁলোকে যদি সেই সকলো ধৰণৰ বাদ্য বাজনা বাজি উঠাৰ লগে লগে সেই মূৰ্তিৰ আগত প্ৰণিপাত জনাব লাগে বুলি বুজি পায়ো তেনে কাম কৰা নাই, সেই মূৰ্তিৰ আগত প্ৰণিপাত কৰা নাই, তেতিয়াহ'লে তেওঁলোকে ৰজাৰ পৰা দণ্ড পাবৰ যোগ্য। ইয়াৰ পৰা আমি এই কথাও বুজি পাওঁ যে বিচাৰক হিচাপে নবুখদনেছৰ ৰজাই ভাল বিচাৰেই কৰিছিল। তেওঁ পোনে পোনে ছদ্ৰক, মৈশক আৰু অবেদনগোক দোষী সাব্যস্ত কৰিব খোজা নাই। তেওঁলোকে সেই মূৰ্তিৰ আগত প্ৰণিপাত নকৰাৰ প্ৰকৃত কাৰণটো জানি ল'ব খুজিছে। তেওঁলোকে জানি বুজিয়েই সেই কামটো কৰিছে নে নাই সেইটো কথা জানি ল'ব খুজিছে। ইয়াৰ পিছৰ পদটো 15 নম্বৰ পদটো পাঠ কৰি দিছোঁ। এতিয়াও যদি তোমালোকে শিঙা, বাঁহী, বীণা, চেৰেণ্ডা, চেতাৰ আৰু মৃদংগ আদি নানাবিধ বাদ্যযন্ত্ৰৰ বাদ্য শুনা সময়ত মই সাজা সোণৰ মূৰ্তিক উবুৰি হৈ পৰি সেৱা কৰিবলৈ যুগুত হোৱা হওক, তেন্তে ভালেই। কিন্তু যদি তোমালোকে সেৱা নকৰা হওক, তেন্তে সেই মুহূৰ্ততেই তোমালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ'ব। মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব পৰা কোন দেৱতা আছে? অৰ্থাৎ আমি এই কথাটো বুজি পাইছোঁ যে নবুখদনেছৰ ৰজাই ছদ্ৰক, মৈশক আৰু অবেদনগোক লগে লগে শাস্তি দিব খোজা নাই। নবুখদনেছৰ ৰজাই তেওঁলোকক আৰু এটা সুবিধা দিব খুজিছে। আকৌ এবাৰ সকলোবোৰ বাদ্যযন্ত্ৰ বজোৱা হ'ব আগৰবাৰৰ নিচিনাকৈ, আৰু সেই বাদ্যযন্ত্ৰবোৰ একেলগে বাজি উঠাৰ লগে লগে তেওঁলোকে সেই সোণৰ মূৰ্তিটোৰ আগত উবুৰি হৈ সেৱা কৰিব লাগিব। আগতে যদি কৰাও নাছিল, এতিয়া সেৱা কৰিলেও হ'ব। অৰ্থাৎ আগতে যদি বুজাও নাছিল, এতিয়া যিহেতু বুজি পাইছে তেওঁলোকে সেৱা কৰিলেও হ'ব। কিন্তু যদিহে সেই বাদ্যযন্ত্ৰবোৰ বাজি উঠাৰ লগে লগে তেওঁলোকে সেৱা নকৰে, তেনেহ'লে তেওঁলোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলাই দিয়া হ'ব। আচলতে এতিয়াহে
ছদ্ৰক, মৈশক আৰু অবেদনগোৰ প্ৰকৃত পৰীক্ষাটো উপস্থিত হৈছে। কাৰণ আগৰবাৰ তেওঁলোক মানুহৰ মাজত আছিল। গতিকে হয়তো কোনেও লক্ষ্য নকৰা হ'লে তেওঁলোক হাৰি গ'লহেঁতেন, বা কোনেও ৰজাৰ আগত আহি লগাই নিদিয়া হ'লে তেওঁলোক নিশ্চয় হাৰি গ'লহেঁতেন। কিন্তু এতিয়া ৰজাই বিশেষভাৱে তেওঁলোকক সেই কামটো কৰিবলৈ আদেশ দিছে। গতিকে তেওঁলোকে এটা স্পষ্ট সিদ্ধান্ত ল'বই লাগিব। এইখিনিতে নবুকদনেছৰ ৰজাই এটা বিশেষভাৱে মন কৰিবলগীয়া কথা কৈছে। আপুনিও নিশ্চয় কথাটো মন কৰিছে। মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব পৰা কোন দেৱতা আছে? এই বুলি নবুকদনেছৰ ৰজাই তেওঁলোকক প্ৰশ্ন কৰিছে। ক্ষমতাই মানুহক কিমান অহংকাৰী, কিমান গৰ্বী কৰিব পাৰে, এই কথাই প্ৰমাণ নহয়নে বাৰু? নবুকদনেছৰ ৰজাই নিজকে সৰ্বশক্তিমান বুলি ভাবিব ধৰিছিল। আনকি দেৱতাতকৈও শক্তিশালী বুলি তেওঁ নিজকে ভাবিব ধৰিছিল। তেওঁৰ হাতৰ পৰা ছদ্ৰক, মৈশক, অবেদনগোক কোনো দেৱতাই উদ্ধাৰ কৰিব নোৱাৰে বুলি তেওঁ দম্ভ কৰিছিল। 16 নম্বৰ পদটো পাঠ কৰি দিছোঁ। তেতিয়া ছদ্ৰক, মৈশক আৰু অবেদনগোৱে ৰজাক উত্তৰ দি ক'লে, হে নবুকদনেছৰ, আপোনাক এই কথাৰ উত্তৰ দিয়া আমাৰ অপ্ৰয়োজন। ছদ্ৰক, মৈশক আৰু অবেদনগোৱে নবুকদনেছৰ ৰজাক সম্বোধন কৰিছে, কিন্তু মহাৰাজ চিৰজীৱী হওক বুলি কোৱা নাই। তেওঁলোকে ৰজাক কি বুলি ক'লে? আপোনাক এই কথাৰ উত্তৰ দিয়া আমাৰ অপ্ৰয়োজন। অৰ্থাৎ কথাটো অতি পৰিষ্কাৰ। কথাটো বহলাই কোৱাৰ বা বুজাই কোৱাৰো প্ৰয়োজন নাই। আচলতে তেওঁৰ সেই প্ৰশ্নৰ উত্তৰ দিয়াৰো প্ৰয়োজন নাই। তেওঁলোকে সকলো জানি বুজিয়েই সেই মূৰ্তিৰ আগত প্ৰণিপাত কৰা নাই। ৰজাৰ সেই দাম্ভিক কথাৰ উত্তৰ দিয়াৰো কোনো প্ৰয়োজন তেওঁলোকে দেখা নাই। তেওঁলোকে নিজৰ কি ঘটিব সেই কথালৈ কেৰেপ কৰা নাছিল। ৰজাক উত্তৰ দিওঁতে তেওঁলোকে নিজৰ কথা অলপো চিন্তা কৰা নাছিল। তেওঁলোকে আচলতে যি কৰিছিল সকলো জানি বুজিয়েই কৰিছিল। ৰজাৰ আদেশ অমান্য কৰিলে পৰিণাম কি হ'ব সেই কথা তেওঁলোকে জানিছিল আৰু সেই কথা চিন্তা কৰিও চাইছিল। কিন্তু ৰজাক উত্তৰ দিবলৈ তেওঁলোকে ভয় কৰা নাছিল, কাৰণ তেওঁলোকে নিজৰ বিপদৰ কথালৈ চিন্তা কৰা নাছিল, ভয়ো কৰা নাছিল। বাবিল দেশৰ জ্ঞানী পণ্ডিতসকলে নিশ্চয় সেই যিহুদী ডেকাকেইজনক সেই মূৰ্তিৰ আগত উবুৰি খাই পৰি উপাসনা কৰিবলৈ ক'লেহেঁতেন। কিন্তু ইতিমধ্যেই ঈশ্বৰে মুচিৰ যোগেদি এই বুলি কৈ থৈছিল, মোৰ আগত তোমাৰ আন কোনো দেৱতা নেথাকক। তুমি নিজলৈ কোনো কটা প্ৰতিমা বা ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিৱীত আৰু পৃথিৱীৰ তলত থকা পানীত যি যি আছে সেইবোৰৰ আকৃতিৰে একো মূৰ্তি নেসাজিবা। সেইবোৰৰ আগত তুমি প্ৰণিপাত নকৰিবা আৰু সেইবোৰক সেৱা পূজাও নকৰিবা, কিয়নো তোমাৰ ঈশ্বৰ জিহুৱা, মই মোৰ মৰ্যাদা ৰখাত উদ্যোগী ঈশ্বৰ। মোক ঘৃণাওতাবোৰৰ তৃতীয় চতুৰ্থ পুৰুষলৈকে সন্তানবিলাকৰ ওপৰত পিতৃবিলাকৰ অপৰাধৰ প্ৰতিফল দিওঁতা, আৰু মোক প্ৰেম কৰা আৰু মোৰ আজ্ঞা পালন কৰাবিলাকৰ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোতা ঈশ্বৰ। যাত্ৰা পুস্তক 20 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে আমি এনেদৰে পাওঁ। এই কথা এই যিহুদী যুৱককেইজনে জানিছিল। তেওঁলোকে ঈশ্বৰৰ সেই আজ্ঞা পালন কৰিবলৈকে মনস্থ কৰিছিল আৰু তাকেই কৰিছিল। সেইদৰে কৰিবলৈ তেওঁলোকৰ নিশ্চয় যথেষ্ট সাহসৰ প্ৰয়োজন হৈছিল। তেনে অৱস্থাত পৰিলে আমি বাৰু কি কৰিলোহেঁতেন? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আমাক আশীৰ্বাদ কৰক। আমেন। ছদ্ৰক, মৈশক আৰু অবেদনাগোৱে নবুকদনেছৰৰ আজ্ঞামতে সেই মূৰ্তিৰ আগত প্ৰণিপাত নকৰা বাবে ৰজাই তেওঁলোকক প্ৰশ্ন কৰিছিল আৰু তেওঁলোকক অগ্নিকুণ্ডত পেলাই মৃত্যুদণ্ড দিয়াৰ কথা জনাইছিল। তেওঁৰ হাতৰ পৰা তেওঁলোকক কোন দেৱতাই ৰক্ষা কৰিব পাৰিব বুলি সুধিছিল।
তেওঁলোকে অতি সাহসেৰে নবুখদনেছৰক সম্বোধন কৰি কৈছিল যে তেওঁলোকে তেওঁৰ কথাৰ উত্তৰ দিয়াৰ আচলতে কোনো প্ৰয়োজন নাই। বাবিলত থকা জ্ঞানী লোকসকলে ইব্ৰীসকলক সেই মূৰ্তিটোৰ আগত পৰি উপাসনা কৰিবলৈ পৰামৰ্শ দিলেহেঁতেন, কিন্তু ঈশ্বৰে মুচিৰ যুগেৰে যিহুদী লোকসকলক এইদৰে কৈছিল, মোৰ আগত তোমাৰ আন কোনো দেৱতা নাথাকক, তুমি আন একোৰে আগত প্ৰণিপাত নকৰিবা। এই ইব্ৰী ডেকা তিনিজনে ঈশ্বৰৰ আজ্ঞামতে কাম কৰিছিল আৰু এই স্থিতি ল'বলৈ তেওঁলোকৰ যথেষ্ট সাহসৰ প্ৰয়োজন হৈছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে আমি যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিলোঁ, সঁচাকৈ পিতৃ প্ৰতিজন দৰ্শকক তুমি বুজাত সহায় কৰিবা আৰু বিশেষকৈ প্ৰভু এই অধ্যয়নৰ যোগেদি যি বাৰ্তা তেওঁলোকৰ জীৱনলৈ প্ৰভু তুমি আনিছা, তাক যাতে তেওঁলোকে বুজি পাব পাৰে আৰু প্ৰভু তেওঁলোকে যাতে সেইমতে চলিবলৈ প্ৰভু পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ ওপৰত দান কৰিবা আৰু তেওঁলোকৰ যি প্ৰয়োজন সেই সকলো প্ৰয়োজনসমূহ প্ৰভু তুমি তেওঁলোকৰ পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। অহ বাক্যেৰে পৃথিৱীক সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।